পোনপ্ৰথমতে যি মন্ত্ৰীগতে যি প্ৰতিবেদন যোৱাকালি দাখিল কৰিলে তাৰ সেই পদক্ষেপক আমি আক্ৰাছৰ তৰফৰ পৰা আদৰণি জনাইছোঁ। আৰু যোৱাকালি প্ৰতিবেদন দাখিল কৰাৰ দিনা যি কোকৰাঝাৰত যি এটা বাংলাদেশ নেপাল সদৃশ যি মানে পৰিস্থিতি কৰিলে, সেইটো এটা সম্পূৰ্ণ ৰাজনীতিক প্ৰণোদিতভাৱে তেওঁলোকে উদ্দেশ্য পূৰণৰ কাৰণে তেওঁলোকে এইটো কৰিলে। আৰু আমি দেখিবলৈ পাইছোঁ যে যি ট্ৰাইবেল সংঘৰ যি সদস্য আমাৰ টংকেশ্বৰ ৰাভা ডাঙৰীয়া তেওঁলোকে কৈছিল যে আমি সমিল মিলে চলিব বিচাৰোঁ, কিন্তু যোৱাকালি আমি কি দেখিলোঁ তাৰ ওলোটা আমি দেখা পালোঁ। কিন্তু এইটো কথা যে নহয় যে কোচ ৰাজবংশী জনগোষ্ঠীটো যে কাৰোবাক ভয় খাই থাকিব, হাত সাৱটি বহি থাকিব, কোনোবাই ডাঙৰ চকু দেখালে ৰঙা চকু দেখালে, কিন্তু এইটো নহয়, তেওঁলোকে ভুল ভাবিছে। আৰু যদি কোচ ৰাজবংশী যদি নিজৰ ধৈৰ্য সীমা যদি পাৰ কৰিব লগা হয়, তেতিয়া অসমৰ পৰিস্থিতি ভয়ানক হ'ব। আমি অসমখন ভাল পাওঁ, অসমৰ পৰিস্থিতিটো আমি বেয়া কৰিব বিচৰা নাই। আমি নিজৰ জাতি মাটি ভেটিৰ কাৰণে আমি আন্দোলন কৰি আহিছোঁ, নিজৰ প্ৰাপ্য অধিকাৰৰ আমি গণতান্ত্ৰিকভাৱে আমি ৰাজ্য চৰকাৰৰ পৰা বিচাৰিছোঁ। আৰু যিহেতু চৰকাৰে যোৱাকালি প্ৰতিবেদনখন পঠিয়াই দিছে, আৰু চৰকাৰক আমি আহ্বান জনাব বিচাৰিছোঁ যে আপোনালোকে প্ৰতিবেদনখন দাখিল কৰিলে নহ'ব, অতি সোনকালে যি যাৱতীয় প্ৰক্ৰিয়াখিনি আপোনালোকে কৰি 2026 চনত বিধান হোৱাৰ পূৰ্বে আমাৰ কোচ ৰাজবংশীসকলক জনজাতিকৰণ প্ৰদান কৰক। প্ৰতিবেদন দাখিল কৰিলে, কিন্তু এনেকুৱা অন্তিম সময়ত দাখিল কৰিলে যে প্ৰতিবেদনখন আচলতে আলোচনাই নহ'ল। বিৰোধী দলসমূহ বা বেলেগ ৰাজনৈতিক দলসমূহৰ মাজত যেনেদৰে আলোচনা হ'ব লাগিছিলে তেনেকৈ কিন্তু আলোচনা নহ'ল। প্ৰতিবেদনখন দাখিল কৰিয়ে আচলতে অধিৱেশন সামৰিলে। কি কৰি হয়, এই ক্ষেত্ৰত আমি ক'ব বিচাৰিছোঁ যে তেওঁলোকে যি প্ৰতিবেদনখন যি অধ্যক্ষৰ হাতত দাখিল কৰিলে, তেওঁলোকৰ মানে যিহেতু আলোচনা ডিবেট এটা নহ'ল, তেওঁলোকে মানে তেওঁলোকে তাত প্ৰতিবেদনখন দাখিল কৰিল। কিন্তু আমি এই কথাটো কৈছোঁ যে তেওঁলোকে প্ৰতিবেদন দাখিল কৰিলে ঠিকেই, কিন্তু আমাৰ কোচ ৰাজবংশী নাইবা 6 জনগোষ্ঠীৰ জনজাতিকৰণ হ'ব নে নাই, এটা বৃহৎ ডাঙৰ প্ৰশ্ন। আমি যিহেতু 2026 চনৰ পূৰ্বে জনজাতিকৰণটো আমি বিচাৰিছোঁ, যে যিখিনি যাৱতীয় প্ৰক্ৰিয়া তেওঁলোকৰ কৰিব লগা, চৰকাৰৰ যিখিনি যাৱতীয় প্ৰক্ৰিয়া তেওঁলোকে কৰক। আৰু যদি চৰকাৰে যদি এই যাৱতীয় প্ৰক্ৰিয়াখিনি মানে কৰি যদি আমাৰ 2026 চনৰ বিধান হোৱাৰ পূৰ্বে যদি আমাক জনজাতিকৰণ নকৰে, তেতিয়াহ'লে আৰু আমি আমাৰ সদনত আমি আলোচনা মৰ্মে আৰু আমাৰ কাৰ্যসূচীবিলাক আমি আৰম্ভ কৰিম।